আজি আমাৰ এপেক্স বেংকৰ আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ 77 ফাউণ্ডেশ্যন ডে তো এইটো ফাউণ্ডেশ্যন ডেট সংগতি ৰাখি পেলাই আজি আমি ইয়াতে ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যনৰ লগতে আমি ইয়াতে আজি ডিজিটেল ফাইনেন্সিয়েল লিটাৰেচি কেম্পৰ এটা প্ৰগ্ৰাম ৰাখিছোঁ। তাতে আমি ডিজিটেল যিটো ফাইনেন্সিয়েল লিটাৰেচি কেম্প তাত আমি আমাৰ SRLMৰ আণ্ডাৰত যিখিনি SHG মহিলা আছে যিসকলে ইয়াতে লিংক আছে এপেক্স বেংকৰ লগত আৰু তাত যিসকলে ইয়াতে একাউণ্ট আছে তো তাৰে কিছুমান সিলেক্ট কৰি পেলাই 10জন মহিলাক যেটো গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ লাখপতি ডিডি যেটো স্কিম আছে তাৰ স্কিমৰ আণ্ডাৰত আজি 10জন মহিলাক এপেক্স বেংকৰ পৰা 1 লাখ টকাকৈ 1 লাখ টকা তাৰপিছত কিছুমানক 2 লাখ টকাকৈ ঠিক তেনেকৈ ইণ্ডিভিজুৱেল লোন চেংচন কৰা হৈছে। তো আমি আজি এই সভাতে এই মহিলাসকলক আজি চেংচন লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ল। তো আজি আমাৰ এই সভাত আমাৰ বঙাইগাঁও ল কলেজৰ পৰা প্ৰিন্সিপাল ছাৰো আহিছিল। তো আমাৰ এপেক্স বেংকৰ ৰিটায়াৰ ষ্টাফ আগৰ ৰিটায়াৰ অফিচাৰ মিষ্টাৰ নাথবাবু আছে। তো এইটো আজিৰ যিখিনি এটা সভা হৈ গ'ল তাত আমাৰ এপেক্স বেংকৰ ব্ৰাঞ্চ মেনেজাৰ মেডাম আৰতি দাস মেডাম মোৰ এইটো জৰিয়তে সভাটো ধুনীয়াকৈ এটা ভাল প্ৰগ্ৰাম কৰিলে আৰু আজিৰ প্ৰগ্ৰামৰ জৰিয়তে নিশ্চয় আমাৰ SHG মহিলাখিনি যিসকলে এইটো বেংকৰ লগত একাউণ্ট আছে তেওঁলোকৰ এটা ভাল এটা পদক্ষেপ এটা আজি ষ্টাৰ্ট হৈছে। তো অহা দিনবিলাকত নিশ্চয় আমাৰ আজি সভাত এইটো আলোচনা কৰিছে যে আমাৰ এপেক্স বেংকে যিমান পাৰে বেছিকৈ লোন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। নমস্কাৰ। আজি ৭৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দিনৰ সংগতি ৰাখি আজি আমি এখন সাধাৰণ সভাৰ লগতে বিত্তীয় সাক্ষৰতা শিবিৰৰ আয়োজন কৰিছোঁ, য'ত আমাৰ নাবাৰ্ডৰ DDM ছাৰ উপস্থিত আছে, লগতে বহুকেইজন প্ৰিন্সিপাল আমাৰ এই ওচৰৰে থকা শিক্ষা বিভাগৰ লগত জড়িত বহুকেইজন ব্যক্তি জ্যেষ্ঠ নাগৰিকৰ লগতে আমাৰ ডাংতল ব্লকৰ BPM লগত আৰু বহু সংখ্যক গ্ৰাহক আৰু নতুনকৈ জড়িত হোৱা বহু সংখ্যক গ্ৰাহকৰ উপস্থিত আছে। আৰু আজি আমি 10গৰাকী মহিলাক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে ঋণ প্ৰদান কৰিলোঁ। আজি প্ৰদান কৰা ঋণসমূহৰ মেইনলি হৈছে লাখপতি ডিডি স্কিম, যিটো NRLMৰ লগত আমাৰ বেংক আৰু NRLMৰ মাজেৰে প্ৰদান কৰা হৈছে। যিসকলৰ দোকান আছে নাইবা ব্যৱসায় কৰে তেওঁলোকক ঋণ প্ৰদান কৰা হয় সময়ে সময়ে। কিছুমান নতুন স্কিম মানে গভৰ্ণমেণ্টৰ এইটো স্কিম লাখপতি ডিডি যিটো স্কিম এইটো NRLMৰ লগত হৈছে। তো আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে আত্মনিৰ্ভৰশীল মহিলাসকল যিসকলে সৰু সুৰা বিজনেছ কৰি নাইবা কিছুমান দোকান পোহৰ কৰি পেলাই চলি আছে, জীৱন জীৱিকা কৰি আছে, তেওঁলোকে আগুৱাই আহক। এনেকৈ আজি যেনেকৈ 10গৰাকী মহিলাক দিছোঁ, যেনেকৈ আমাৰ আশা কৰিছোঁ যে আৰু বহুত কেইগৰাকী এনেকৈ আগুৱাই আহিব আৰু আসাম কোঅপাৰেটিভ এপেক্স বেংকে এনেকৈ সহায় সহযোগিতা আগবঢ়াব। তো যথেষ্ট এটা ভাল সময়, ভাল লাগিছে। গোটেইখিনি কাৰ্যসূচী বৰ ধুনীয়াকৈ হৈ যাব। দিনজোৰা কাৰ্যসূচী, কাষ্টমাৰ গ্ৰাহকসকল আহি থাকিব দিনটোলৈ। তো এই সুযোগতে বঙাইগাঁও টাইমছকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু সময় ধৰি তোমালোকে আমাৰ লগত আছা আৰু লগতে বঙাইগাঁও গ্ৰাহকসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ যাতে সহায় সহযোগিতা আগবঢ়াই যাই থাকে। থেংক ইউ। আমি আৰু ভৱিষ্যতলৈ তেওঁলোকক আকৌ আগবঢ়াব পাৰোঁ। লগতে সৰু ডাঙৰীয়াক কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে অসম কোঅপাৰেটিভ এপেক্স বেংক অসমৰ এটা অতি পুৰণি আৰু থলুৱা বেংক আৰু 1948 চনতে গঠন হোৱা এই বেংকটো আজি এটা এনেকুৱা এটা পৰ্যায় পাইছে যে সৰ্বভাৰতীয় যিবিলাক বেংক বা বিত্তীয় প্ৰতিষ্ঠান সেইবিলাকৰ লগত সম পৰিমাণে বা একেলগে কম্পিটিশ্যনত আমি আগবাঢ়ি গৈ আছোঁ, আমি ভাগ লৈ আছোঁ। চৰকাৰৰ বিভিন্ন আঁচনি, এই আঁচনিবিলাক আজি অন্য বেংকৰ দৰে আমি অসম কোঅপাৰেটিভ এপেক্স বেংকৰ ৰূপায়ণ কৰি আহিছে আৰু সেই উদ্দেশ্যে আজি নেশ্যনেল ৰুৰেল লিটাৰেচি যিবিলাক মহিলা তেওঁলোক আহিছে, তেওঁলোক কেইবাগৰাকীও আমি ইয়াতে আজিৰ এই অনুষ্ঠানতে তেওঁলোকক লোন দিয়া হ'ল। লাখপতি ডিডিৰ কাৰোবাক 2 লাখ, কাৰোবাক 1 লাখ, এনেকৈ আমি 8জনী 10জনীক আমি দি দিলোঁ। গতিকে এনেধৰণৰ
কাৰ্যসূচীবিলাক আগন্তুক দিনত আকৌ হৈ থাকিব। গতিকে আমি আজিৰ এই দিনটোতে গোটেই অসমৰ বা বঙাইগাঁওবাসী বিভিন্ন ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে প্ৰত্যেকে এই বেংকটোৰ প্ৰতি বেংকটোৰ ওচৰলৈ আহক, বেংকটোৰ সেৱাখিনি গ্ৰহণ কৰক আৰু বেংকৰ পৰা যিখিনি লোন বা এডভান্স আগবঢ়াইছে সেইখিনি আপোনালোকে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক, নিজেও লাভৱান হওক আৰু বেংকটোকো আগন্তুক দিনত আগবঢ়াই নিয়াত সহায় কৰে যেনে এইখিনি ৰাইজলৈ এটি বিশেষ আহ্বান।